মই জিনা। বৰ্তমান ৰাজ্যত যেনেকুৱা পৰিস্থিতি চলি আছে তাৰ ফলত বিশেষকৈ আমাৰ ক্ষতিগ্ৰস্ত হৈছে ছাত্ৰ ছাত্ৰীসকল। যিহেতু মই নিজে এগৰাকী শিক্ষয়িত্ৰী, গতিকে তেওঁলোকৰ কাৰণে কিবা এটা কৰাটো মোৰো দায়িত্ব আছে। গতিকে মই ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিব পৰাকৈ কিছুমান ভিডিঅ' বনাওঁ। ইউটিউবত এনেকুৱা ধৰণৰ বহুত ভিডিঅ' আছে য'ত বিভিন্ন ধৰণৰ চেপ্টাৰ লৈ পেলাই তাত আলোচনা কৰা যায়। যদিও আলোচনা কৰা যায়, বহুত কম ধৰণৰ চেনেল আছে য'ত প্ৰপাৰলি কুৱেশ্যন এনচাৰবিলাক প্ৰভাইড কৰা যায়। আমাৰ সকলো ধৰণৰ ছাত্ৰ ছাত্ৰী একে নহয়। সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে চেপ্টাৰ এটা বুজাই দিলে তাৰ পৰা কুৱেশ্যন এনচাৰবিলাক উলিয়াই পেলাই লিখিব নোৱাৰে, আৰু সকলো ধৰণৰ কুৱেশ্যন এনচাৰবিলাক কিতাপত প্ৰপাৰলি নাথাকেও। গতিকে সকলোৱে তেনেদৰে লিখি লোৱাটো সম্ভৱ নহয়। সেয়েহে যিহেতু মই এই ভিডিঅ'বোৰৰ যোগেদি কিছুমান কুৱেশ্যন এনচাৰ দিবলৈ চেষ্টা কৰিছোঁ। আজি মই ক্লাছ 10ৰ চেপ্টাৰ 7ৰ নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰশ্ন উত্তৰ কিছুমান দিবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে ইয়াৰ পৰা কিছু হ'লেও উপকৃত হ'ব পাৰে, মনত হৈ আনন্দিত হ'ম। চেপ্টাৰটোৰ 119 পেজত থকা কুৱেশ্যন এনচাৰকেইটাৰ পৰা ষ্টাৰ্ট কৰিছোঁ। প্ৰথম কুৱেশ্যনটো আছে, প্ৰতিক্ৰিয়া আৰু খোজকঢ়াৰ মাজত পাৰ্থক্য কি? আমি দুটা ভাগ কৰি লৈছোঁ পাৰ্থক্য লিখাৰ বাবে। গতিকে প্ৰথম পইণ্টটো আছে, প্ৰতিক্ৰিয়া হৈছে এক স্বয়ংক্ৰিয়া য'ত মগজুৱে স্নায়ুক সংবেদকৰ বিপৰীতে মুহূৰ্ততে পেশী সঞ্চালনৰ নিৰ্দেশ দিয়ে আৰু স্নায়ুসমূহে দেহৰ বিভিন্ন অংশলৈ এই বাৰ্তা প্ৰেৰণ কৰে। খোজকঢ়া। খোজকঢ়া হৈছে এক ঐচ্ছিক ক্ৰিয়া য'ত কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু পেশী জড়িত হৈ থাকে। নেক্সট পইণ্ট, ইয়াত মগজুৰ নিয়ন্ত্ৰণ নাথাকে। খোজকঢ়া, ইয়াত মগজুৰ নিয়ন্ত্ৰণ থাকে। থাৰ্ড পইণ্ট, প্ৰতিক্ৰিয়াত প্ৰতিধ্বনি জড়িত হৈ থাকে, খোজকঢ়াত প্ৰতিধ্বনি জড়িত নাথাকে। নেক্সট কুৱেশ্যন, দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে? এক্সনৰ প্ৰান্তীয় শাখাত বৈদ্যুতিক প্ৰেৰণাৰ পৰা মুক্ত হোৱা ৰাসায়নিক পদাৰ্থবোৰ চাইনেপছৰ মাজেৰে পাৰ হৈ নিকটৱৰ্তী স্নায়ুকোষলৈ প্ৰেৰিত হয় আৰু আমাৰ দেহত স্নায়ুক সংবেদন প্ৰেৰণ হয়। নেক্সট কুৱেশ্যন আছে, মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়? মগজুৰ চেৰিবেলাম অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়। আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ? ধূপকাঠিৰ গোন্ধ নাকত লগাৰ লগে লগে সংবেদী ইন্দ্ৰিয়ই মগজুলৈ স্নায়ু প্ৰেৰণা পঠিয়ায়। মগজুত সঞ্চিত হৈ থকা বাৰ্তাৰ ওপৰত বিশ্লেষণ কৰি মগজুৱে ইয়াক ধূপকাঠিৰ গোন্ধ হিচাপে চিহ্নিত কৰি বাৰ্তা প্ৰেৰণ কৰে। এনেদৰে আমি ধূপকাঠিৰ গোন্ধ লওঁ। নেক্সট কুৱেশ্যন, প্ৰতিক্ৰিয়াত মগজুৰ ভূমিকা কি? প্ৰতিক্ৰিয়া হৈছে পাৰিপাৰ্শ্বিকৰ পৰিৱৰ্তন অনুযায়ী স্বয়ংক্ৰিয়ভাৱে মুহূৰ্ততে আমাৰ দেহে কৰা নিয়ন্ত্ৰণ। জ্বলন্ত শিখাত হাতখন লাগিলে আমি মুহূৰ্ততে হাতখন আঁতৰাই আনো। এয়া এক প্ৰতিক্ৰিয়াৰ উদাহৰণ। এনে ক্ষেত্ৰত বহুত স্নায়ুকোষে একেলগে স্নায়ু প্ৰেৰণা প্ৰেৰণ কৰে আৰু লগে লগে মন বা ভাৱটো অনুভূতিৰ লগত জড়িত হৈ পৰে। এনে অনুভূতিৰ কাৰণে আমাৰ দেহত নিউৰনেৰে গঠিত কিছুমান ঘন জালিকাৰে গঠিত কলা থাকে। ইয়াৰ অৱস্থিতি লাওখোলাৰ অগ্ৰভাগত। এনেধৰণে দেহৰ বিভিন্ন অংশৰ পৰা বাৰ্তা গ্ৰহণ কৰাৰ লগত মগজুৰ ভাৱক্ৰিয়া কৰা অংশটো জড়িত হৈ থাকে। মগজুৰ এই অংশই পেশীসমূহক সঞ্চালনৰ কাৰণে নিৰ্দেশ দিয়ে আৰু স্নায়ুসমূহে দেহৰ বিভিন্ন অংশলৈ এই বাৰ্তা প্ৰেৰণ কৰে। তাৰপিছত 122 নম্বৰ পেজত থকা কুৱেশ্যন এনচাৰকেইটা দিবলৈ লৈছোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে, উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থবিলাক কি কি? অক্সিন, জিবাৰেলিন, এটিলিন, চাইটোকাইনিন আৰু এপচাইচিছ এচিড। নেক্সট কুৱেশ্যন, নীলাজীৱনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পাৰ্থক্য আছে? নীলাজীৱনৰ পাতৰ চলন পৰিঘটনাটো হৈছে উদ্ভিদে বৈদ্যুতিক ৰাসায়নিক মাধ্যমৰ যোগেদি উদ্দীপনৰ প্ৰতি শীঘ্ৰে দিয়া সঁহাৰি। আনহাতে কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটো উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ লগত জড়িত, য'ত উদ্ভিদে পোহৰৰ দিশত ধাবিত হয়। এই চলন অতি মন্থৰ প্ৰকৃতিৰ হয়। নেক্সট কুৱেশ্যন, উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থৰ উদাহৰণ দিয়া।
অক্সিন।